কাজিৰঙাৰ ইকো সেন্সিটিভ জোনৰ পৰিসৰ হ্ৰাসৰ প্ৰকৃত কাৰণ কি? ইয়াৰ ফলত সঁচাকৈ বিপদাপন্ন হ'ব নেকি কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য? ইকো সেন্সিটিভ জোন বিতৰ্কক লৈ মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ চৌপাশে পৰিৱেশ সংবেদনশীল এলেকা, যাক ইকো সেন্সিটিভ জোন হিচাপে জনা যায়, সেয়া নতুনকৈ নিৰ্ধাৰণ কৰাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা প্ৰস্তাৱক লৈ শেহতীয়াকৈ সৃষ্টি হৈছে তুমুল বিতৰ্কৰ। প্ৰতিবেদনৰ আৰম্ভণিতে প্ৰথমে শুনক যোৱা শুকুৰবাৰে কাজিৰঙাৰ ইকো সেন্সিটিভ জোন সন্দৰ্ভত বোকাখাতত কি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰে কাজিৰঙাখন ভাল কৰি নটিফাই কৰি নপঠোৱাৰ কাৰণে এতিয়া বাই ডিফল্ট 10 কিলোমিটাৰ হৈ আছে। মই চেষ্টা কৰিম যাতে 2 মাহৰ ভিতৰত আমি আমাৰ প্ৰপ'জেলটো দিল্লীত পঠাব পাৰোঁ। এবাৰ যদি ৱাইল্ড লাইফ চেঞ্চুৰীটো নটিফাই হৈ যায়, তেতিয়াহ'লে ইকো সেন্সিটিভ জোনটো মাত্ৰ 1 কিলোমিটাৰ হ'ব। তেতিয়া ইয়াত সমস্যা একো নাথাকিব। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতেই কাজিৰঙা, কলিয়াবৰকে ধৰি নিকটৱৰ্তী অঞ্চলসমূহত বিষয়টোক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। একাংশৰ মতে কাজিৰঙাৰ ইকো সেন্সিটিভ জোনৰ পৰিসৰ 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰলৈ হ্ৰাস কৰিলে ৰাষ্ট্ৰীয় উদ্যান তথা জৈৱ বৈচিত্ৰ্যৰ প্ৰতি আহিব ভাবুকি। আন একাংশৰ মতে এই সিদ্ধান্তৰ ফলত কাজিৰঙাৰ জীৱকুলৰ লগতে পাৰ্শ্বৱৰ্তী এলেকাৰ ৰাইজো যথেষ্ট উপকৃত হ'ব। আমি কিছু ক্ষেত্ৰত আমাৰ এটা সন্দেহ হয় যে যদি 9 কিলোমিটাৰ ব্যাসাৰ্ধ কমাই দিয়া হয়, তাৰ ফলত যেতিয়া বন্য জীৱ জন্তুবোৰ যেতিয়া কাৰ্বি পাহাৰত যেতিয়া আশ্ৰয়স্থল ল'বলৈ যাব, যদি ব্যাসাৰ্ধটো কমাই দিয়া হয়, তেতিয়া যদি কোনো ভূমাফিয়া বা কোনো ধৰণৰ বণিক গোষ্ঠীয়ে যদি কাৰ্বি পাহাৰ খনন কৰি পেলাই নিজৰ মুনাফা লাভালাভৰ বাবে কাজিৰঙাৰ যদি বন্য জীৱকুল বা কাজিৰঙাৰ প্ৰাকৃতিক সম্পদসমূহ ধ্বংস কৰিবলৈ লয়, তাৰ ক্ষেত্ৰত আমাৰ এনেকুৱা এটা ধৰণৰ পৰিস্থিতি হ'ব, আগন্তুক আৰু 5 বছৰত আমি এইটো অৱস্থাত আমি কাজিৰঙাখনক দেখিবলৈ পোৱা যাব। আমি দেখিছোঁ যে যোৱা সময়খিনিত ব্যাপক হাৰত কাজিৰঙাৰ দক্ষিণ দিশত থকা যি কাৰ্বি পাহাৰ, এই কাৰ্বি পাহাৰত যি অবাধ খনন, সেই অবাধ খননে কাজিৰঙাৰ জীৱকুলৰ প্ৰতি যি ব্যাপক হাৰত যি বিপৰ্যয় নামাইছে, এই কথাটোৱে আমাক সচেতন মহলক বা আমাৰ কাজিৰঙাবাসীক আমাক চিন্তিত কৰি তুলিছে। গতিকে আমি চৰকাৰখনক ক'ব খুজিছোঁ যে আপোনালোকে যে যিদৰে এই 10 কিলোমিটাৰ ব্যাসাৰ্ধ কমাই 1 কিলোমিটাৰ কৰিব খুজিছে, এই 1 কিলোমিটাৰ যদি কৰিবলৈ হয়, তেতিয়াহ'লে আমাৰ কাৰ্বি পাহাৰকেইটা বাচি নাথাকে। 2015 চনত যেতিয়া খচৰা প্ৰকাশ হৈছিল, সেই সময়ত ইকো সেন্সিটিভ জোন বাতিল কৰিব লাগে বুলি ইয়াৰ সকলো সংগঠনে সেই সময়ত দাবী কৰিছিল। এইটো সেই সময়ত ওলোৱা বাতৰি কাকতৰ মই বিবৃতি আপোনালোকক দেখুৱাইছোঁ যে সকলো সংগঠনে সমবেত হৈ আপত্তি কৰিছিল যে ইকো সেন্সিটিভ জোন হ'লে কাজিৰঙা দাঁতিকাষৰীয়া ৰাইজৰ যথেষ্ট অসুবিধা হ'ব, অৰ্থনৈতিক সকলো দিশ সমূলঞ্চে ধ্বংস হ'ব, এনেকুৱা ধৰণৰ বহু কথা কোৱা হৈছিল। কিন্তু এই কথাটো আমি আজিৰ তাৰিখত ক'বলৈ হ'লে যে ইকো সেন্সিটিভ জোনটো হ্ৰাস কৰাটো অতিকৈ প্ৰয়োজন এই কাৰণেই হৈছে যে এই কাজিৰঙা দাঁতিকাষৰীয়া ৰাইজক এতিয়া আৰু শিকাব নালাগে জীৱ জন্তু কিমান ভাল পাব লাগে। কাজিৰঙা দাঁতিকাষৰীয়া ৰাইজে জীৱ জন্তুৰ কাৰণে সুকীয়াকৈ খেতি কৰাৰ উদাহৰণো আছে। কাজিৰঙা সুৰক্ষাও সদায় হৈ থাকিব, কাজিৰঙা ৰাইজে সুৰক্ষা দি আছে, ভৱিষ্যতো দি থাকিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া ৰাইজ হিচাপে আমি এই চৰকাৰৰ এই প্ৰস্তাৱটিক আমি আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ এই ঘোষণাটিক আমি স্বাগতম জনাইছোঁ। আমি উৎফুল্লিত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা আমি ৰাইজে দীঘলীয়া দিন ধৰি এই বিষয় লৈ পেলাই সংগ্ৰাম কৰি আহিছে। এতিয়া চৰকাৰে 1 কিলোমিটাৰ কথা কৈছে, আমি 0 কিলোমিটাৰ বিচাৰিছিলোঁ, আৰু সেইটো এতিয়া চৰকাৰে যিহেতু আমাৰ কথাখিনি আজি উপলব্ধি কৰিছে বা মানি লৈছে, আমি আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। চৰকাৰৰ শেহতীয়া প্ৰস্তাৱৰ বিৰোধিতা অৰণ্য মানৱ যাদৱ পায়েঙৰো। NKTVৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত যাদৱ পায়েঙৰ প্ৰতিক্ৰিয়া। 10 কিলোমিটাৰ যেতিয়া 1 কিলোমিটাৰ বনাব, তেতিয়া হাতী আৰু মানুহৰ সংখ্যাত বান্দৰৰ মানুহৰ সংখ্যাটো বেছি হ'ব। এতিয়া এনেও হৈছে, যিহেতু কাজিৰঙাৰ অলৰেডি নুমলীগড় ডিফাইনৰ পৰা ধৰি এইটো অকুপাই কৰিলে, তাৰপিছত আকৌ যদি 1 কিলোমিটাৰ ডিষ্টেঞ্চ কৰে 10 কিলোমিটাৰ ঠাইত, তেতিয়া আৰু সেই হাতীজুম, গড়টো, হৰিণাবিলাক ক'ত থাকে, বাঘ ক'ত থাকে? কাৰণ কাজিৰঙাখন বিজ্ঞানীয়ে বনোৱা নহয় আৰু ৰাজনীতিবিদসকলে বনোৱা নহয়, প্ৰকৃতিয়ে বনোৱা। প্ৰকৃতিক হাংগামা কৰি যদি বনায়, তাৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। চৰকাৰৰ প্ৰস্তাৱৰ বিৰোধিতাৰে সোমবাৰে কাজিৰঙাৰ কহৰাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত অসম প্ৰদেশ কংগ্ৰেছৰো।
APCCৰ সভাপতি গৌৰৱ গগৈ নেতৃত্বত শতাধিক কংগ্ৰেছ কৰ্মীয়ে উত্তাল কৰি তোলে কাজিৰঙাৰ ৰাজপথ। আৰক্ষী প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় হতাহতি। কাৰ্বি আংলং কাজিৰঙা ভিতৰত অবৈধভাৱে যিখিনি কয়লা পাথৰৰ কোৱাৰীৰ কামবোৰ চলি আছে বৈধতা প্ৰমাণ কৰাৰ বাবে আৰু কাইলৈ গৈ বাহিৰৰ গুজৰাটৰ কোম্পানী আদানী ইত্যাদি আৰু ডাঙৰ ডাঙৰ মাইনিঙৰ কাম তেওঁলোকে কাৰ্বি আংলং পাহাৰত চলাব পাৰে তাৰ বাবে আজিৰ পৰা আইনী সুৰক্ষা প্ৰদান কৰা এটা প্ৰস্তাৱ। আৰু দুখৰ কথা কি যিসকলে কাজিৰঙাৰ স্বাৰ্থত মাত মাতে আজি তেওঁলোকৰ ওপৰত প্ৰণৱ দলৈৰ দৰে NSA অধীনত কেছ লগাই দিয়ে বা আদিবাসী মানুহক ম্যাদী পট্টা দিয়াতকৈ ম্যাদী পট্টা থকা মানুহবোৰৰ জোৰ জবৰণ লৈ তেওঁলোকৰ ভূমি লৈ আজি তাত 5 ষ্টাৰ হোটেল বনাই আছে। স্থানীয় ৰাইজৰ সমস্যাৰ যে হাতী আৰু মানুহৰ সংঘাত যে সমস্যা আগন্তুক দিনত আৰু বৃদ্ধি হ'ব। ইফালে একাংশ দল সংগঠন ৰাইজৰ প্ৰতিক্ৰিয়াৰ মাজতে সোমবাৰে সমগ্ৰ বিষয় সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য। কংগ্ৰেছে একো নাজানে। বোকাখাট আৰু কলিয়াবৰলৈকে যদি ইকো সেন্সিটিভ জোনটো যায় তাৰ মানুহবিলাকে কেনেকে চলিব? এইটোতো বোকাখাটৰ স্থানীয় ৰাইজে সুপ্ৰিম কোৰ্টত কেছ দি থৈছে। কলিয়াবৰৰ স্থানীয় ৰাইজেতো সুপ্ৰিম কোৰ্টত কেছ দি থৈছে। যোনে একো নাজানে তেওঁলোকে কাজিৰঙাক ৰক্ষা কৰে কাজিৰঙাৰ ৰাইজে। যদি ৰাইজক কাজিৰঙাৰ পৰা আপুনি উলিয়াই দিয়ে তেতিয়াহ'লে কাজিৰঙাখন ক'ত থাকিব? আজি মোৰ মুখেদি ওলোৱা কাৰণে ভাবিলে মই কিবা এটা নতুন কাম কৰিব গৈ আছো। যোৱা 10 বছৰৰ পৰা কাজিৰঙাৰ কাষৰ সমাজখনে আন্দোলন কৰিয়ে আছে। আজি আপোনালোকে বিশ্বনাথ চাৰিআলিৰ চিডুল কাষ্ট মানুহখিনিয়ে সদায় আন্দোলন কৰি আছে। কংগ্ৰেছে নিজৰো ষ্টেটমেণ্ট আছে কংগ্ৰেছৰ। আজি যদি 10 কিলোমিটাৰ ইকো সেন্সিটিভ জোন থাকে নুমলীগড়টোখন দেখোন বন্ধ কৰি দিব লাগিব। নুমলীগড় ৰিফাইনেৰীয়ে দেখোন বন্ধ হৈ যাব। গৌৰৱ গগৈ ভাবিছে এইটো ফেচবুকত চলিছেতো কিবা অলপ সুযোগ পাম বুলি। দেশৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ চৌপাশে ন্যূনতম 1 কিলোমিটাৰৰ পৰা 3 কিলোমিটাৰ পৰ্যন্ত পৰিৱেশ সংবেদনশীল এলেকা ঘোষণাৰ বাবে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনা অনুসৰণ কৰিহে অসম চৰকাৰে কাজিৰঙাৰ 1 কিলোমিটাৰ এলেকা ইকো সেন্সিটিভ জোন কৰাৰ প্ৰস্তাৱ লোৱা বুলিও স্পষ্ট কৰে মুখ্যমন্ত্ৰীজনে। এনে অলাগতিয়াল বিতৰ্ক কৰিব নালাগে। ইকো সেন্সিটিভ জোন 1ৰ পৰা 3 কিলোমিটাৰ হয়, এইটোৱে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট। সুপ্ৰিম কোৰ্টে কৈছে যে 3 কিলোমিটাৰ মেক্সিমাম ESZ হলে আমি সন্তুষ্ট। যদি 10 কিলোমিটাৰ হৈ যায় বোকাখাট কলিয়াবৰ তাৰ স্থানীয় মানুহ কি অৱস্থা হ'ব? কাজিৰঙাখন উত্তৰ পাৰে আছে বিশ্বনাথ ঘাটলৈকে। তাৰ পৰা যদি 10 কিলোমিটাৰ কম্পাছ মাৰি দিয়ে তেতিয়া গহপুৰ বিশ্বনাথ চাৰিআলি একোৱে নাথাকিব দেখোন। কাজিৰঙা মানেতো কহৰা নহয়। কহৰাৰ পৰাতো 10 কিলোমিটাৰ কোৱা নাই, সীমাৰ পৰা 10 কিলোমিটাৰ কৈছে। ব্যুৰো ৰিপৰ্ট NKTV+।